নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি 2025 চনটো কঢ়িয়াই আনক তাৰ শুভকামনা জনাই আজি আমি আলোচনা কৰিম কুম্ভ ৰাশিৰ বাৰ্ষিক ফলৰ বিষয়ে। অৰ্থাৎ 2025 চনটো এই কুম্ভ ৰাশিৰ মানুহৰ কেনেদৰে পাৰ হ'ব, কি শুভ আছে, কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে গোটেই বছৰটো সুখ, শান্তি, সমৃদ্ধি হ'ব, সেই সময় আজি আমি আলোচনা কৰিম। কুম্ভ ৰাশিৰ মানুহৰ নামৰ আদি আখৰ হ'ব গ আৰু তালিব্য শ আখৰ। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। কুম্ভ ৰাশিৰ জাতক বা জাতিকা কেনেধৰণৰ হয়? সাধাৰণতে কুম্ভ ৰাশিৰ জাতক জাতিকা হয় আনন্দমনৰ, ভ্ৰমণ প্ৰিয়, সৌন্দৰ্য প্ৰিয়, গুপ্ত বুদ্ধিযুক্ত, আনক সহজে তেওঁলোকে বশীভূত কৰিবলৈ সক্ষম হয়, ভাৱধাৰা স্পষ্টবাদী হয়, আনক সহায় কৰি ভাল পায়। এই ৰাশিৰ মানুহৰ ভিতৰত এটা জেদ ভাৱ সদায় থাকে। এই ৰাশিৰ মানুহে আগবাঢ়ি যাবলৈ সক্ষম হয়। সকলো ক্ষেত্ৰতে এই ৰাশিৰ মানুহে বিচাৰ বিবেচনা কৰিহে আগবাঢ়ে। এতিয়া আমি আলোচনা কৰিম 2025 বৰ্ষত এই ৰাশিৰ মানুহৰ বিদ্যা ভাৱৰ বিষয়ে। অৰ্থাৎ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ বিদ্যা কেনেদৰে পাৰ হ'ব। অৰ্থাৎ 2025 বৰ্ষৰ আৰম্ভণিতে এই ৰাশিৰ মানুহৰ বিদ্যাৰ ক্ষেত্ৰত কিছু চেষ্টা যত্নৰ আৱশ্যক হ'ব। কিন্তু মে মাহৰ পিছৰ পৰা এই ৰাশিৰ মানুহৰ বৃহস্পতি গ্ৰহ শুভ ভাৱত অৱস্থান কৰাৰ ফলত উচ্চ শিক্ষা লাভ লগতে বিদ্যাৰ ক্ষেত্ৰত বিশেষ সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহৰ শিক্ষাৰ্থী যিসকল আছে তেওঁলোকে 2025 বৰ্ষত উল্লেখজনীয় বিদ্যাৰ ক্ষেত্ৰত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ'ব। যিবিলাক প্ৰতিযোগিতামূলক ক্ষেত্ৰ আছে তেওঁলোকে সফল হ'ব পাৰিব। লগতে এই বছৰ তেওঁলোকৰ ৰিজাল্ট খুব ভাল হ'ব। এই ৰাশিৰ মানুহৰ কৰ্মৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব। অৰ্থাৎ এই ৰাশিৰ মানুহৰ কৰ্মৰ ক্ষেত্ৰত 2025 বৰ্ষটোত বিশেষ শুভফল লৈ আহিছে। যিসকল ব্যক্তিয়ে তেওঁলোকে কৰ্মৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকৰ 2025 বৰ্ষত শুভ কৰ্ম লাভ হ'ব। লগতে এই ৰাশিৰ মানুহৰ চৰকাৰী চাকৰি যোগ দেখুৱাই আছে। যিসকল ব্যৱসায় কৰিব বিচাৰি আছে তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব। কিন্তু এই শুভফলসমূহ মে মাহৰ পিছতহে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থ ভাগ্যৰ ক্ষেত্ৰত খুব শুভ পৰিৱৰ্তন লৈ আহিছে। এই ৰাশিৰ মানুহৰ কিন্তু হঠাৎ অৰ্থ আহিব আৰু অৰ্থ খৰচো হ'ব। গতিকে খৰচৰ মাত্ৰা কিছু বাঢ়িব। গতিকে চাই চিতি কিন্তু খৰচ কৰাটো উচিত। 2025 বৰ্ষত এই ৰাশিৰ মানুহৰ বিদেশ ভ্ৰমণৰ লগতে বিভিন্ন ঠাই বা তীৰ্থস্থান ভ্ৰমণৰো যোগ দেখুৱাই আছে। এই ৰাশিৰ মানুহৰ সাংসাৰিক দিশত বিশেষ শুভ হ'ব, মানসিক শান্তি লাভ হ'ব আৰু ৰোগৰ পৰা মুক্তি লাভ হ'ব এই 2025 বৰ্ষত। 2025 বৰ্ষত এই ৰাশিৰ মানুহৰ আৰম্ভণিতে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্নৰ আৱশ্যক। এই ৰাশিৰ মানুহৰ সাধাৰণতে পেটৰ ৰোগ, চৰ্দি কফ আৰু সাধাৰণতে ভৰি বা নাৰ্ভৰ কিছু সমস্যা আহিব পাৰে। কিন্তু পিছলৈকে এই ৰাশিৰ মানুহৰ স্বাস্থ্য ক্ষেত্ৰত উল্লেখজনীয় পদক্ষেপ লাভ হ'ব, অৰ্থাৎ স্বাস্থ্য উন্নত হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত বিশেষ শুভ হ'ব। দূৰ ভ্ৰমণৰ লগতে এই ৰাশিৰ মানুহৰ ভ্ৰমণৰ ফলত আৰ্থিক দিশত শুভ ফল লাভ আছে। যিসকল ব্যৱসায় কৰি আছে তেওঁলোক ব্যৱসায়ত উপাৰ্জন মাত্ৰা বাঢ়িব। লগতে কল কাৰখানা, কয়লা, শিল আৰু ৰেষ্টুৰেণ্ট আদিৰ যিসকল ব্যক্তি আছে তেওঁলোক ব্যৱসায়ত বিশেষ শুভ হ'ব। লগতে যান বাহনৰ লগত জড়িত ব্যৱসায়ো এওঁলোকৰ শুভ হ'ব। এই ৰাশিৰ মানুহৰ 2025 বৰ্ষৰ ভিতৰত বিবাহৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ আছে। কিন্তু মে মাহৰ পিছৰ পৰা বিশেষ শুভ হ'ব। আৰম্ভণিতে কিছু পাপগ্ৰহৰ ফলত বিবাহৰ ক্ষেত্ৰত কিছু বাধা বিলম্ব হ'ব পাৰে। কিন্তু মে মাহৰ পিছৰ পৰা বিশেষ শুভ ফল লাভ আছে। তেওঁলোকৰ খুব ভাল বিবাহ বা পাত্ৰ পাতিৰ লগত বিবাহৰ যোগ আহিব। শুভ সংখ্যাৰ ক্ষেত্ৰত এই ৰাশিৰ মানুহৰ 8 আৰু 5 সংখ্যাটো শুভ হ'ব। যিহেতু এই ৰাশিৰ অধিপতি শনি গ্ৰহ হয়, গতিকে এই ৰাশিৰ মানুহে যদি মা কালী মন্দিৰত ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ হ'ব। লগতে শনিবাৰ লৈ মাজে সময়ে শনি মন্দিৰত ধূপ চাকি জ্বলাব। আৰু যিসকল অন্ধ বা ভিখাৰী তেওঁলোকক যদি কলা বস্ত্ৰ, কলা মিঠাই দান কৰিব পাৰে বিশেষ শুভ হ'ব। লগতে কাউৰী বা কলা কুকুৰক যদি তিল বা তিলৰ দ্বাৰা তৈয়াৰী বস্তু খুৱাই লগত তেওঁলোকৰ বিশেষ শুভ হ'ব। এই ৰাশিৰ মানুহে দান দক্ষিণা এই বছৰ নিশ্চয় কৰিব, তেতিয়াহ'লে মনৰ আশা পূৰণ হ'ব। সুন্দৰ গৃহ, যান বাহন লাভৰো এই বছৰটো যোগাযোগ দেখুৱায়। যিসকল সাহিত্যিক আছে, সংগীত শিল্পী আছে, সাংবাদিক আছে, উকিল বা যিসকলে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰৰ লগত জড়িত আছে সেই ৰাশিৰ মানুহৰ এই বছৰটো খুব ভাল হ'ব। তেওঁলোকে নিজৰ
কৰ্মক্ষেত্ৰত সফলতা দাঙি ধৰিবলৈ সক্ষম হ'ব। লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিসকল প্ৰতিযোগিতা আছে তাত অংশগ্ৰহণ কৰিলে কুম্ভ ৰাশিৰ মানুহে এই বছৰ নিশ্চয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সামগ্ৰিকভাৱে যদি আমি চাব যাওঁ, এই ৰাশিৰ মানুহৰ এই বছৰটো বিশেষ শুভফল লাভ হ'ব। কিন্তু তেওঁলোকে মাজে সময়ে হনুমান মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভফল হ'ব, আৰু সম্ভৱ হ'লে মা কামাখ্যা মন্দিৰত ধূপ চাকি জ্বলালে গোটেই বছৰটো শুভ হ'ব। ধাৰণীয় ৰং আহিব সেউজীয়া আৰু নীলা ৰং। এই ৰাশিৰ মানুহে সদায় সূৰ্য প্ৰণাম কৰিব, তুলসী গছত পানী ঢালিলে তেওঁলোকৰ বিশেষ সফলতা লাভ হ'ব। অৰ্থাৎ এই 2025 বৰ্ষত কুম্ভ ৰাশিৰ মানুহৰ বিদ্যা, কৰ্ম, ব্যৱসায়, স্বাস্থ্য, অৰ্থ আদি ক্ষেত্ৰত বিশেষ শুভফল লাভ হ'ব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।